এতিয়া এনেকুৱা ছিজনততো এটা বস্তু খুব বেছি প্ৰচলিত হৈছে, দেখিছেই, এইয়া টেঙামৰা। এইয়া চক, আজি আনিলোঁ এমুঠি, এইয়া হেৰি বনাম, জেলি। বৰ বেছি নহয়, অকণমান। আমিনো কেনেকৈ জেলি বনাওঁ তেনেকৈ দেখাম বাৰু। অকণমান হ'ব চাগে, কাৰণ এইবোৰ গুচাই মেলি দিওঁতে কেৰাহীত দিয়াৰ লগে লগে অকণমান হৈ পৰেগৈ আৰু গৈ পেলাই। বাকলিখিনি গুচাই পেলোৱাৰ পাছত অকণমান হৈ পৰিলে, এয়া দেখিছেনে? এয়া অলপ ৰ'দত দিয়াৰ পাছততো আৰুতো অকণমানেই হৈ পৰিব। কেৰাহীটোহে কিন্তু দেখি নাহাঁহিব দেই, এইয়া অকণমান তেল দিছোঁ, বৰ বেছি তেল নিদিওঁ বাৰু। কেইটামান এইয়া জিৰা ধনিয়া দিছোঁ। আপোনালোকে বাৰু কেনেকৈ বনায় মই নাজানো, কিন্তু মই এইটো টাইপতে বনাওঁ, কাৰণ তেলটো বৰ বেছি নিদিওঁ খালি। চবৰে বনোৱাৰ তৰিকাবোৰ অলপ বেলেগ বেলেগ। এয়া ভাজি ভাজি অকণমান যেতিয়া কমি যাব, তেতিয়া তাত আমি অলপমান চেনি দিম। এয়া গলি পেলাই আমাৰ জেলি হ'বৰে হ'ল। এয়া আমাৰ জেলি ৰেডি হৈ গ'ল দেই। আবেলি পৰত আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, একাপ গাখীৰৰ সৈতে, খাই মজা লাগে।